বৰ্তমান বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় বিভিন্ন সমস্যাৰে আচলতে বিশ্ববাসী জৰ্জৰিত। এতিয়া বৰ্তমান সময়তে চাবলৈ গ'লে আচলতে গৰমৰ যি আচলতে প্ৰকোপ, সেই প্ৰকোপে আচলতে ইতিমধ্যে অসম ভাৰতবৰ্ষৰ লগতে বিশ্বৰ আচলতে সকলো ৰাইজকে সকলো জনতাকে আচলতে এক অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু আচলতে গৰমৰ লগতে বিভিন্ন সমস্যাৰে ইতিমধ্যে বিশ্ববাসী জৰ্জৰিত। আৰু বিশ্ব শান্তিৰ কামনাৰে আচলতে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। ঠিক তেনেদৰে পশ্চিম যোৰহাটৰ সমূহ মৌবন্ধাবাসী ৰাইজ একত্ৰিত হৈ আয়োজন কৰিছে অস্তপহৰ ভাগৱত পাঠ আৰু মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শনৰ এক বিশেষ কাৰ্যসূচী, দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিছে, যাতে বিশ্ব শান্তিৰ কামনাৰে এই কাৰ্যসূচী তেওঁলোকে ইতিমধ্যে গ্ৰহণ কৰিছে। মই সতীৰ্থক দেখুৱাবলৈ চেষ্টা কৰিছো আচলতে পশ্চিম যোৰহাটৰ মৌবন্ধাৰ নাওখলীয়া শ্ৰীহৰি নামঘৰৰ উদ্যোগত আচলতে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অস্তপহৰ ভাগৱত পাঠ আৰু স্থানীয় যুৱকসকলে নিশালৈ আচলতে পৰিৱেশন কৰিব মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ আচলতে যিখন আচলতে মহাপুৰুষীয়া নাট, সেই মহাপুৰুষীয়া নাট ইতিমধ্যে প্ৰদৰ্শন আচলতে কৰিব। মই পোনে পোনে যাব বিচাৰিছো আচলতে যিসকল আচলতে নামঘৰৰ বিষয়ববী আছে, আজি উদ্যোক্তা বিশেষসকল আছে, মই তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সমস্যাৰে আচলতে বিশ্ববাসী জৰ্জৰিত, নহয় জানো? গৰমৰে আচলতে যথেষ্ট প্ৰকোপ পৰিছে। বিশ্ব শান্তিৰ কামনাৰে আপোনালোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে, কি ক'ব? হয়, আমাৰ মৌবন্ধা নাওখলীয়া অঞ্চলৰ শ্ৰীহৰি নামঘৰৰ যুৱকবৃন্দই তথা স্থানীয় ৰাইজে এই যি গ্লোবেল ৱাৰ্মিং বৰ্তমান চলি আছে, যি গৰমৰ প্ৰকোপ লগতে নানা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ, এই গৰমৰ প্ৰকোপ লগতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা মানৱ জাতি তথা সকলো প্ৰাণী ৰক্ষা পাবলৈ, পৰিত্ৰাণ পাবলৈ আমি সমিতিয়ে এটা সিদ্ধান্ত ল'লোঁ যে অস্তপ্ৰহৰ ভাগৱত পাঠ আৰু মহাপুৰুষীয়া নাট এভাগি আমি কৰিম। যেতিয়া আমি আলোচনা কৰিছিলোঁ তেতিয়া আমাক ৰাইজে কৈছিল যে ইমান গৰমৰ প্ৰকোপত তোমালোকে কেনেকৈ কৰিবা। আমি তেওঁলোকক কৈছিলোঁ যে গৰমৰ পৰা ৰক্ষা পাবলৈ আমি ভগৱানৰ ওচৰত আশ্ৰয় লৈছোঁ। গতিকে মুৰাৰী নাট্যগোষ্ঠীয়ে আমাৰ মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰৰ দৰে মহাপুৰুষীয়া নাটভাগি আজি আয়োজন কৰিছে। যোৱাকালিৰ পৰা আজিলৈকে আমাৰ অস্ত্ৰপ্ৰহৰ ভাগৱত পাঠ আয়োজন ইতিমধ্যে সামৰণি পৰিছে। গতিকে সকলো ৰাইজৰ আমি আশীষ বিচাৰিছোঁ। আৰু যোৱাকালিও যথেষ্ট ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছিল। আজি নাটভাগি মঞ্চস্থ কৰোঁতেও আমি আমন্ত্ৰণ জনাইছোঁ। এয়াই ক'বলগীয়া। গতিকে বিশ্ব শান্তি হওক, লগতে এই যিটো গাঁওখনৰো শান্তি হওক, বিশ্ব শান্তিও হওক, আৰু লগতে এই গৰমৰ পৰা গৰম ৰ'দ বৰষুণ পৰ্যাপ্ত পৰিমাণে সমানে আহক, তাৰে পিছত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। হয়, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে যুৱ সমাজে একত্ৰিত হৈ আচলতে এই দুদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে আচলতে ২৬ আৰু ২৭ জুলাই কালিৰে পৰা ইতিমধ্যে আৰম্ভ হৈছে। কালি পুৱাৰে ভাগত আচলতে মাংগলিক ধ্বনিৰে ভাগৱত পাঠৰ শুভাৰম্ভণি হৈছে আৰু ঠিক আজি 10মান বজাতেই আচলতে ভাগৱত পাঠৰ সামৰণি হৈছে। আৰু ইতিমধ্যে এতিয়া নাম প্ৰসংগ হ'ব আৰু নাম প্ৰসংগৰ পাছতেই ইতিমধ্যে মুৰাৰী নাট্যগোষ্ঠীৰ দ্বাৰা আচলতে যিসকল ইয়াৰ স্থানীয় যুৱক আছে, যুৱকসকলে আচলতে অভিনয় কৰিব মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ, যিখন আচলতে মহাপুৰুষীয়া নাট, সেই মহাপুৰুষীয়া নাট ভাগত তেওঁলোকে ইতিমধ্যে মঞ্চস্থ কৰিব। মই এগৰাকী সচেতন ব্যক্তি আছে, মই তেওঁৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আচলতে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত আচলতে ভাগৱত পাঠ আৰু ভাওনা আচলতে প্ৰদৰ্শন কৰিব বিশ্ব শান্তিৰ কামনা। কি ক'ব এই ক্ষেত্ৰত? মানে প্ৰথমতে ক'ব লাগিব আপোনাৰ নিউজ 24 অসমকো আমি ধন্যবাদ দিছোঁ। আপোনালোকে গৰমত আমাৰ ইয়ালৈ আহিছে। কথা হ'ল কি, প্ৰথমতে এটা কথা ক'বই লাগিব, আমাৰ এই সমাজখনত আমাৰ যি শ্ৰীহৰি নামঘৰ আছে আমাৰ নাওখলীয়া গাঁৱত, ইয়াত আমাৰ জ্যেষ্ঠসকল প্ৰায় আমাৰ পৰা আঁতৰিয়ে গৈছে মানে ইহলীলা সম্বৰণে কৰিছে বেছিভাগ সংখ্যকে। এতিয়া আমাৰ জ্যেষ্ঠ বুলিবলৈ ইয়াত তেনেকৈ নায়েই, আমাৰ এই 2-3জন মানহে আছে। আৰু এইখিনিতে প্ৰথমতেই মই আমাৰ মাজৰ পৰা আঁতৰি যোৱা আমাৰ কেইজনমান, যেনেকৈ ধৰক আজি আমাৰ প্ৰয়াত সুন্দৰ ৰহিদাস দেৱ আৰু আমাৰ মোহন ৰহিদাস দেৱ প্ৰয়াত আমাৰ আজি কেইদিনমানৰ পূৰ্বে আমাৰ বীৰেন ৰহিদাস প্ৰয়াত, তেখেতো হৈছে। তেখেতকো আমি আজি এই অনুষ্ঠান ভাগৰ পৰাই স্মৰণ কৰিছোঁ। তেখেতলোক য'তেই আছে ভগৱন্তই তেখেতলোকক
সদগতি কামনা কৰক। কথা হ'ল কি, আমাৰ জ্যেষ্ঠসকল নাইকিয়া হ'ল যদিও আমাৰ এই যুৱকসকলৰ প্ৰচেষ্টাত আৰু অঞ্চলৱতী ৰাইজৰ সহযোগত আমাৰ এই শ্ৰীহৰি নামঘৰত আজি তেখেতলোকে দুদিনীয়াকৈ আমাৰ ভাগৱত পাঠ, তাৰপিছত আজি ৰাতি মৎস্য অৱতাৰ যি নাটভাগ আজি প্ৰদৰ্শন হ'ব আমাৰ নামঘৰত। কথা হ'ল কি, সকলোলৈকে আমি আমাৰ এই অনুষ্ঠানত সহযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। কথা হৈ গ'ল কি, আমাৰ বিশ্ব শান্তিৰ উদ্দেশ্যৰ লগতে শান্তি সম্প্ৰীতি ঐক্য আমাৰ এই বস্তুবিলাক যেন আমাৰ মাজত থাকে, আমি তাৰে কামনা কৰিছোঁ যে আমাৰ অপায় অমংগলবিলাক সমাজৰ পৰা দূৰ হওক, সমাজত আমাৰ ভাল বস্তুবিলাক আমাৰ আয়ত্ব কৰিব লাগিব। আপুনি নিজেও দেখা পাব যে আমাৰ ইয়াত জ্যেষ্ঠ বুলিবলৈ তেনেকৈ নাই। আমাৰ যুৱকসকলে আজি আগভাগ লৈ আহিছে। হয়তো আমাৰ কিছুমান কিছু ক্ষেত্ৰত অকণ ভুলো হ'ব পাৰে, সেইবিলাক আমাক শুধৰাই ল'ব লাগিব ভৱিষ্যতে। আৰু আশা কৰিছোঁ যে আমাৰ এই যি ভাগৱত পাঠ হৈ গ'ল আৰু আমাৰ আজি যি ভাওনা ইয়াত প্ৰদৰ্শন হ'ব, তাৰ দ্বাৰাই আমাৰ এই পৃথিৱীত শান্তি সম্প্ৰীতি আমাৰ প্ৰতিষ্ঠা হওক, তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকৰ সদায় দিহা পৰামৰ্শ আশা কৰিছোঁ। ইয়াকে মই কৈছোঁ। হয়, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে যি আচলতে মনোকামনাৰে আচলতে বিশ্ব শান্তি কামনাৰে এই আচলতে মহান যিভাগী কৰ্ম আচলতে তেওঁলোকে আয়োজন কৰিছে, ইয়াৰ আচলতে ফলভাগী ইতিমধ্যে নিশ্চয় ভগৱন্তই দিব। আৰু বৰ্তমান আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে গৰমৰ যি আচলতে প্ৰকোপ পৰিছে, গৰমৰ প্ৰকোপতে আচলতে কেইবাজনো লোকৰ ইতিমধ্যে মৃত্যু হৈছে। আমি তাৰ ইতিমধ্যে বাতৰি আমি ইতিমধ্যে পৰিৱেশন কৰিছোঁ। আৰু গৰমৰ লগতে বিভিন্ন সমস্যাৰে বৰ্তমান বিশ্ববাসী জৰ্জৰিত। আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আচলতে বিভিন্ন অনুষ্ঠানৰ লগতে যি আচলতে পশ্চিম যোৰহাটৰ মৌবন্ধাৰ নাওখলীয়া শ্ৰীহৰি নামঘৰ আছে, সেই নামঘৰৰ বিষয়ববীয়াসকলৰ একত্ৰিত হৈ যুৱ সমাজ একত্ৰিত হৈ আচলতে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে আচলতে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৬ আৰু ২৭ জুলাই আচলতে দুদিনীয়া কাৰ্যসূচী ইতিমধ্যে অস্তপহৰ ভাগৱত পাঠ আৰু মহাপুৰুষীয়া যি আচলতে নাট মৎস্য অৱতাৰ ৪ বেদ উদ্ধাৰ, সেই নাটখন আচলতে মঞ্চস্থ কৰাৰ যি বিশেষ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে, সেই কাৰ্যসূচী আচলতে আজি নিশাৰ নাট পৰিৱেশন কৰাৰ পাছতে সামৰণি পৰিব। আচলতে আমি পুনৰবাৰ জনাইছোঁ যি আচলতে মনোকামনাৰে তেওঁলোকে এই কাৰ্যভাগী আয়োজন কৰিছে, তাৰ সম্পূৰ্ণ ইতিমধ্যে ফলভাগী ভগৱন্তই দিব। আৰু আমি নিউজ 24 অসমৰ এই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে আমি ৰাইজক আমি জনাবলৈ বিচাৰিছোঁ যে বৰ্তমান যি গৰমৰ প্ৰকোপ আচলতে বিশেষ কাম নাথাকিলে আচলতে ৰাইজ ঘৰৰ পৰা বাহিৰলৈ নোলাব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আৰু আজি প্ৰতিবেদন চাই থকা প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।